নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ ৰাজুল একাডেমি চেনেলৰ আন এটা নতুন ভিডিঅ'লৈ আৰু আজিৰ এই ভিডিঅ'টোত আসাম হিষ্ট্ৰীৰ 30টা কুৱেশ্যন আনসাৰ লৈ আহিছোঁ যিবিলাক নেকি আপোনাৰ আসাম পুলিচ AB UB আৰু SI আৰু অসমৰ বিভিন্ন ধৰণৰ প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে অতি দৰকাৰী সো ভিডিঅ'টো লাষ্টলৈকে চাই থাকিব সো এতিয়া আমি কুৱেশ্যনসমূহলৈ আগবাঢ়ো আজিৰ প্ৰথম প্ৰশ্নটো হৈছে ৰুক্মিণী কাৰ কন্যা আছিল ইয়াৰ ৰাইট আনসাৰ হ'ব অপশ্যন ডি ভীষ্মক নেক্সট কামৰূপ ৰাজ্যৰ তলৰ কোনগৰাকী ৰাজকুমাৰী কাশ্মীৰৰ ৰজা মেঘবাহনলৈ বিয়া হৈছিল আৰু ইয়াৰ ৰাইট আনসাৰ হ'ব অপশ্যন বি অমৃতপ্ৰভা 3 নম্বৰ প্ৰশ্নটো সুধিছে পূৰ্বৰ বৰ্মনসকল কাৰ অধীনস্থ আছিল আৰু ইয়াৰ ৰাইট আনসাৰ হ'ব অপশ্যন বি গুপ্ত সাম্ৰাজ্য পূৰ্বৰ বৰ্মনসকল গুপ্ত সাম্ৰাজ্যৰ অধীনস্থ আছিল নেক্সট নৰনাৰায়ণ ৰজাই ইটাৰে কামাখ্যা মন্দিৰ পুনৰ নিৰ্মাণ কিমান চনত কৰিছিল আৰু ইয়াৰ ৰাইট আনসাৰ হ'ব অপশ্যন ডি 1565 চনত নেক্সট অসমৰ প্ৰাচীন ৰাজবংশটো কি ইয়াৰ ৰাইট আনসাৰ হ'ব অপশ্যন এ বৰ্মন অসমৰ প্ৰাচীন ৰাজবংশটো হৈছে বৰ্মন ৰাজবংশ 6 নম্বৰ প্ৰশ্নটো সুধিছে আহোম ৰাজ্য মুছলিমসকলে প্ৰথমে কেতিয়া আক্ৰমণ কৰিছিল আৰু ইয়াৰ ৰাইট আনসাৰ অপশ্যন সি টো হ'ব 1527ত নেক্সট কোনটো পাহাৰত বানাহৰে নিজৰ কন্যা উষাক লুকুৱাই ৰাখিছিল ইয়াৰ ৰাইট আনসাৰ হ'ব অপশ্যন বি অগ্নিগড় পাহাৰ নেক্সট ইটাখুলিৰ ৰণ নামেৰে পৰিচালিত মোগলৰ বিৰুদ্ধে কোনে যুদ্ধ চলাইছিল আৰু ইয়াৰ ৰাইট আনসাৰ হ'ব অপশ্যন ডি গদাধৰ সিংহ নেক্সট শৰাইঘাটৰ যুদ্ধত মোগলৰ প্ৰধান সেনাপতি কোন আছিল এই অপশ্যন চাৰিটাৰ পৰা ইয়াৰ ৰাইট আনসাৰ হ'ব অপশ্যন বি ৰামসিংহ নেক্সট চুকাফাই অসমৰ ক'ত প্ৰথমে ৰাজধানী নিৰ্মাণ কৰিছিল আৰু ইয়াৰ ৰাইট আনসাৰ হ'ব অপশ্যন ডি চৰাইদেউ 11 নম্বৰ প্ৰশ্নটো সুধিছে ডিমাপুৰৰ পুৰণি নাম কি আৰু ইয়াৰ ৰাইট আনসাৰ হ'ব অপশ্যন এ হিডিম্বাপুৰ ডিমাপুৰৰ পুৰণি নাম হৈছে হিডিম্বাপুৰ নেক্সট নিম্নলিখিত কোনগৰাকী ব্যক্তিক কামৰূপৰ বিক্ৰমাদিত্য বুলি জনা যায় আৰু ইয়াৰ ৰাইট আনসাৰ হ'ব অপশ্যন চি নৰনাৰায়ণ নেক্সট ইয়াণ্ডাবু চুক্তি কেতিয়া স্বাক্ষৰিত হৈছিল আৰু এই অপশ্যন চাৰিটাৰ পৰা ৰাইট আনসাৰ হ'ব অপশ্যন ডি 24 ফেব্ৰুৱাৰী 1826 চনত 14 নম্বৰ প্ৰশ্নটো সুধিছে আহোমসকলে তেওঁলোকৰ অন্তিম ৰাজধানী কোন ঠাইত স্থাপন কৰিছিল ৰাইট আনসাৰ হ'ব অপশ্যন এ যোৰহাট আহোমসকলে তেওঁলোকৰ অন্তিম ৰাজধানী যোৰহাটত স্থাপন কৰিছিল নেক্সট কোনজন আহোম স্বৰ্গদেৱে বস্মাচল পাহাৰত অৱস্থিত উমানন্দ মন্দিৰ নিৰ্মাণ কৰিছিল আৰু ইয়াৰ ৰাইট আনসাৰ হ'ব অপশ্যন চি গদাধৰ সিংহ 16 নম্বৰ প্ৰশ্নটো সুধিছে কোচ সাম্ৰাজ্যৰ প্ৰতিষ্ঠাপক কোন আছিল ৰাইট আনসাৰ হ'ব অপশ্যন এ বিশ্বসিংহ 17 নম্বৰ প্ৰশ্নটো সুধিছে বৰ্মন বংশৰ কোনগৰাকী ৰজাই প্ৰথমে মহাৰাজাধিৰাজ উপাধি গ্ৰহণ কৰিছিল আৰু ইয়াৰ ৰাইট আনসাৰ হ'ব অপশ্যন এ পুষ্য বৰ্মন নেক্সট শৰাইঘাটৰ যুদ্ধত মোগলৰ সেনাবাহিনীক কোনে নেতৃত্ব দিছিল আৰু ইয়াৰ ৰাইট আনসাৰটো হ'ব অপশ্যন ডি ৰামসিং 1 নেক্সট কোনটো গড় আহোম ৰজাই গা ধুবলৈ ব্যৱহাৰ কৰে আৰু ইয়াৰ ৰাইট আনসাৰটো হ'ব অপশ্যন এ হুলুংগড় নেক্সট কোন বছৰত চুকাফা অসমলৈ আহিছিল আৰু ইয়াৰ ৰাইট আনসাৰ হ'ব অপশ্যন বি 1228 চনত 1228 চনত চুকাফা অসমলৈ আহিছিল 21 নম্বৰ প্ৰশ্নটো সুধিছে কোচসকলৰ শ্ৰেষ্ঠ ৰজা কোন আছিল আৰু ইয়াৰ ৰাইট আনসাৰ হ'ব অপশ্যন চি নৰনাৰায়ণ নেক্সট শোণিতপুৰ কোন ৰজাৰ ৰাজধানী আছিল আৰু ইয়াৰ ৰাইট আনসাৰ হ'ব অপশ্যন এ বান ৰজা নেক্সট কোচ ৰাজ্যৰ মুদ্ৰাক কি বুলি কোৱা হৈছিল আৰু ইয়াৰ ৰাইট আনসাৰ হ'ব অপশ্যন চি নাৰায়ণী 24 নম্বৰ প্ৰশ্নটো সুধিছে শুক্লদব্জ নামেৰে কোন জনাজাত আছিল আৰু ইয়াৰ ৰাইট আনসাৰ হ'ব অপশ্যন ডি চিলাৰায় 25 নম্বৰ প্ৰশ্নটো সুধিছে কাৰেংঘৰ কেতিয়া নিৰ্মাণ কৰা হৈছিল আৰু ইয়াৰ ৰাইট আনসাৰটো হ'ব অপশ্যন এ 1751 চনত 26 নম্বৰ প্ৰশ্নটো সুধিছে আহোম ৰাজ্যৰ প্ৰথম ৰাজধানী ক'ত আছিল আৰু ইয়াৰ ৰাইট আনসাৰ হ'ব অপশ্যন বি চৰাইদেউ 27 নম্বৰ প্ৰশ্নটো সুধিছে কোনজন আহোম শাসকে পচাপ্ৰথাৰ প্ৰচলন কৰিছিল আৰু ইয়াৰ ৰাইট আনসাৰ হ'ব অপশ্যন ডি প্ৰতাপ সিংহ নেক্সট কোনজন আহোম ৰজাই
প্ৰথমে ৰূপৰ মুদ্ৰা বনাইছিল আৰু ইয়াৰ ৰাইট আনচাৰটো হ'ব অপশ্যন চি জয়দেৱ সিংহ নেক্সট প্ৰথম মোৱামৰীয়া বিদ্ৰোহ কেতিয়া সংঘটিত হৈছিল আৰু ইয়াৰ ৰাইট আনচাৰ হ'ব অপশ্যন চি 1769 চনত আৰু দ্বিতীয় মোৱামৰীয়া বিদ্ৰোহ হৈছিল 1783 চনত আৰু তৃতীয়খন হৈছিল 1789 চনত আৰু আজিৰ লাষ্ট কুৱেশ্যনটো হৈছে আহোম বংশৰ কোনজন শাসকে আনুষ্ঠানিকভাৱে হিন্দু ধৰ্ম গ্ৰহণ কৰিছিল আৰু ইয়াৰ ৰাইট আনচাৰটো হ'ব অপশ্যন বি জয়দেৱ সিংহ